মন্ত্ৰী বিমল বৰাই নিজে ট্ৰেক্টৰ চলাই খেতিয়কসকলৰ সৈতে পথাৰৰ পৰা কঢ়িয়ালে ২৫,০০০ কিলোগ্ৰাম আলু। হয়, চাওক এই দৃশ্য। এইদৰে আলু উৎপাদন কেতিয়াও নোহোৱা ডিব্ৰুগড় জিলা অথবা উজনি অসমত উদ্যোগ বিভাগৰ এটা নীতিৰ ফলত এনেধৰণে কৃষকসকলে উপকৃত হ'বলৈ সক্ষম হৈছে। অসম চৰকাৰৰ উদ্যোগ বিভাগৰ কাষ্টমাইজড পলিচি নামৰ এক নতুন নীতিৰ প্ৰণয়ন কৰাৰ ফলত কৃষিভিত্তিক এক অৰ্থনীতি অসমত গঢ় লৈ উঠিছে। কাষ্টমাইজড পলিচিৰ অৰ্থ হ'ল যিসকলে অসমত 100 কোটি টকাৰো অধিক বিনিয়োগ কৰে আৰু 200 পোনপটীয়া কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰে। তেওঁলোকক এই নীতিৰ আধাৰত উদ্যোগ নিৰ্মাণৰ বাবে চৰকাৰে সা-সুবিধা প্ৰদান কৰে। এই নীতিৰ আধাৰতে নলবাৰীত স্থাপন হোৱা পেপচিকো নামৰ এটা আন্তৰ্জাতিক প্ৰতিষ্ঠানৰ বিনিয়োগৰ ফলত তাত প্ৰয়োজন হোৱা কেঁচা মাল আজি উজনি অসমতো উৎপাদন সম্ভৱ হৈ উঠিছে। ইয়াৰ ফলত টিংখাং সমষ্টিৰ প্ৰত্যক্ষ অপ্ৰত্যক্ষভাৱে অধিক লোক জড়িত হৈ ইতিমধ্যে 3,26,000 কিলোগ্ৰাম আলু প্ৰেৰণ কৰিবলৈ সক্ষম হৈছে। আজিও 25,000 কিলোগ্ৰাম আলু খেতিয়কসকলৰ সৈতে খেতি পথাৰৰ পৰা ট্ৰেক্টৰেৰে কেঁচা মালসমূহ উলিয়াই আনে মন্ত্ৰী বিমল বৰাই। ব্যুৰ ৰিপৰ্ট অসম টুডে।